বাতৰিলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এলপিজিৰ ৰাজ সাহায্য যদি আপুনিও লাভ কৰি আহিছিল তেনেহলে এই খবৰ আপোনাৰ বাবে কাৰণ যিকোনো মুহূৰ্ততে কৰ্তন হ'ব পাৰে আপোনাৰ এলপিজিৰ ৰাজ সাহায্য সাহায্যক লৈ কেন্দ্ৰৰ তৰফৰ পৰা নতুন নিৰ্দেশনা দিয়া হৈছে 7 দিনৰ ভিতৰত আপোনালৈ এটা মেছেজ আহিব আৰু সেই মেছেজৰ আপুনি উত্তৰ দিব লাগিব লগত আপুনি আপোনাৰ তথ্য প্ৰমাণ দিব লাগিব আপোনাৰ পেন কাৰ্ডৰ জৰিয়তে সকলো নথিপত্ৰ পৰীক্ষা কৰা হ'ব আৰু সেই নথিপত্ৰৰ জৰিয়তেহে আপুনি এলপিজিৰ ক্ষেত্ৰত ৰাজ সাহায্য লাভ কৰিব বহু লোকৰ এবাৰ ৰাজ সাহায্যৰ পৰা নাম কৰ্তন হ'ব কিন্তু কাৰ নাম কৰ্তন হ'ব আৰু কোনে কোনে পূৰ্বৰ দৰে লাভ কৰিব এলপিজিৰ ৰাজ সাহায্য লৈছে মুহূৰ্ত টাইম এইট বিগ ব্ৰেকিং আপুনিও লাভ কৰে নেকি এলপিজিৰ ৰাজ সাহায্যক লৈ ডাঙৰ খবৰ আহি পৰিছে তেন্তে গ্ৰাহকসকল এতিয়া সাৱধান হওক প্ৰতিগৰাকী গ্ৰাহক এতিয়া সাৱধান হওক ভুৱা নথি ভুলতো দিব নোৱাৰিব আহিল এতিয়া ৰাজ সাহায্যৰ ক্ষেত্ৰত নতুন নিয়ম এলপিজিৰ ৰাজ সাহায্যক লৈ নতুন নিয়ম আহিছে প্ৰতিগৰাকী গ্ৰাহক এতিয়া সাজু হওক হেৰুৱাব পাৰে এলপিজিৰ ৰাজ সাহায্য আপুনি যদি ৰাজ সাহায্য লাভ কৰি আহিছিল ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্ৰত তেনেহলে আপোনাৰ হাতৰ পৰা এই সুযোগ হেৰুৱাৰ দিশে কেন্দ্ৰৰ নতুন নিৰ্দেশনাত দেশৰ লাখ লাখ গ্ৰাহকে হেৰুৱাব পাৰে গেছৰ সাবসিডি ঘৰুৱা এলপিজি সিলিণ্ডাৰ ৰাজ সাহায্য প্ৰদানৰ নিয়মসমূহ অধিক কঠোৰ কৰিলে এতিয়া চৰকাৰে পূৰ্বৰ দৰে নহয় অধিক কঠোৰ কৰি তোলা হৈছে বাৰ্ষিক আয় 10 লাখ টকা বা তাতকৈ যদি অধিক হলে আপুনিও পৰিব উচ্চ আয় বৰ্গৰ শ্ৰেণীত উচ্চ আয় সম্পন্ন পৰিয়ালসমূহ এতিয়াৰ পৰা নহয় এলপিজিৰ ৰাজ সাহায্যৰ যোগ্য ইণ্ডিয়ান ভাৰত আৰু এইচপি গেছে আয়কৰ বিভাগৰ সহায়ত আৰম্ভ কৰিছে ইতিমধ্যে আধাৰ পান লিংক পৰীক্ষা স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে চিনাক্ত হ'ব এতিয়া ধনী গ্ৰাহক আপোনাৰ নথিপত্ৰ পৰীক্ষাৰ এতিয়া ধনী গ্ৰাহক চিনাক্ত কৰা হ'ব ৰাজ সাহায্যৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম যিসমূহ উচ্চ বৰ্গৰ তেওঁলোকৰ নাম কৰ্তন হ'ব উচ্চ আয় সম্পন্ন উচ্চ আয় গ্ৰাহকসকললৈ তৈল কোম্পানীসমূহে প্ৰেৰণ কৰিব এটা এছএমএছ আৰু এই এছএমএছৰ উত্তৰ দিব লাগিব আপুনি 7 দিনৰ ভিতৰত 10 লাখতকৈ কম আয়ৰ পিছতো যদি সাবসিডি বন্ধৰ বাৰ্তা পাইছে তেন্তে আপুনি লাভ কৰিব 7 দিনৰ সময় ৰাজ সাহায্য কৰ্তনৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ কল কৰক টোল ফ্ৰী নম্বৰ 1800233355 উজ্জ্বলা যোজনাৰ হিতাধিকাৰী সকললৈ কিছু পৰিমাণে সকাহ আগবঢ়োৱা হ'ব চৰকাৰৰ তৰফৰ পৰা ডাঙৰ খবৰে মুহূৰ্তত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে পূৰ্বৰ দৰে লাভ কৰিব এলপিজি চিলিণ্ডাৰৰ বিশেষ ৰাজ সাহায্য আমি পুনৰ জনাইছো সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে ডাঙৰ খবৰ যি সময়ত এলপিজিৰ নাটনিত ভুগিব লগা হৈছে এতিয়া জনসাধাৰণে সিলিন্ডাৰ বুক কৰিবলৈ তেওঁলোকে দিন গণনা কৰি থাকিব লগা হৈছে বা সিলিন্ডাৰ বুক কৰিবলৈ তেওঁলোকে হাৰি পাতি থাকিব লগা হৈছে যিসমূহ গ্যাস এজেন্সি আছে গ্যাস এজেন্সি পুৱাৰ পৰা গধূলিলৈকে কোনোবাই হাৰি পাতিছে কোনোবাই 2-3 দিন ধৰি হাৰি পাতিও লাভ কৰিবলৈ সক্ষম হোৱা নাই এলপিজি আৰু এনে অৱস্থা যিসকলৰ কাৰ্ড নাই আৰু অধিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেই সময়তে এতিয়া কেন্দ্ৰ চৰকাৰে এলপিজিক লৈ ডাঙৰ ঘোষণা কৰিছে আপুনিও যদি এলপিজিৰ ৰাজ সাহায্য লাভ কৰিছিলে তেনেহলে আপোনাৰ বাবে এই খবৰ আটাইতকৈ ডাঙৰ খবৰ যিকোনো মুহূৰ্তত আপোনাৰ ৰাজ সাহায্য কৰ্তন হ'ব এলপিজিৰ যদি ৰাজ সাহায্য লাভ কৰি আহিছিল তেনেহলে আপুনি সাজু থাকক আপোনাৰ নথিপত্ৰ পৰীক্ষা কৰক যিকোনো মুহূৰ্তত আপোনালৈ এটা মেছেজ যাব আৰু আপোনালৈ যোৱা মেছেজটোত উল্লেখ থাকিব যে আপোনাৰ এলপিজিৰ পৰা প্ৰাপ্য ৰাজ সাহায্য কৰ্তন কৰি দিয়া হৈছে পূৰ্বতে যিদৰে আপুনি ৰাজ সাহায্য লাভ কৰি আহিছিল এলপিজিৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি কোনো ধৰণৰ ৰাজ সাহায্য নাপায় বুলি আপোনালৈ এটা মেছেজ যাব আৰু এই মেছেজটোৰ পিছতে আপোনাৰ ৰাজ সাহায্য কৰ্তন কৰা হ'ব যদি আপুনি নিৰ্দিষ্ট যি নীতি নিয়ম ধৰি দিয়া হৈছে সেই নীতি নিয়মত অন্তৰ্ভুক্ত হৈও আপুনি যদি লাভ কৰা নাই ৰাজ সাহায্য কৰ্তন কৰিব বুলি আপোনালৈ মেছেজ আহিছে আপুনি তেনেহলে কল কৰিব লাগিব আপুনি এটা ফোন কৰি জনাব লাগিব আপোনাৰ নথিপত্ৰ আপুনি আপডেট কৰিব লাগিব নথিপত্ৰ আপুনি দিব লাগিব কিন্তু সময় মাত্ৰ 7 দিনৰ ভিতৰতে আপুনি উত্তৰ দিব লাগিব তৈল কোম্পানী সমূহক আৰু যাৰ জৰিয়তে আপুনি পূৰ্বৰ দৰে লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু ভুৱা তথ্য আপুনি কোনো কাৰণত দিব নোৱাৰিব কোনে কোনে এইবাৰ ৰাজ সাহায্যৰ পৰা বঞ্চিত হ'ব লাগিব এলপিজিৰ ৰাজ সাহায্যৰ পৰা বঞ্চিত হ'ব লাগিব যিসকল পৰিয়ালৰ বাৰ্ষিক আয় 10 লাখ স্বামী আৰু পত্নী
দুয়োগৰাকীৰে আয় যদি বাৰ্ষিক আয় যদি 10 লাখ টকা হয় তেনেহলে তেওঁলোকে উচ্চ আয় বৰ্গৰ শ্ৰেণীত পৰিব অৰ্থাৎ ধনী শ্ৰেণীত পৰিব বাৰ্ষিক আয় 10 লাখ টকা বা তাতকৈ যদি অধিক হয় আপুনি উচ্চ আয় বৰ্গৰ শ্ৰেণীত পৰিব ধনী শ্ৰেণীত পৰিব আৰু যদি আপুনি ধনী শ্ৰেণীত পৰে তেনেহলে এলপিজিৰ ৰাজ সাহায্য আপোনাৰ কাৰ্ডৰ পৰা আপোনাৰ নামৰ পৰা কৰ্তন কৰি দিয়া হ'ব আপুনি বঞ্চিত হ'ব ইতিমধ্যে ইণ্ডিয়ান ভাৰত আৰু এইচপি গেছে আয়কৰ বিভাগৰ সহায়ত আৰম্ভ কৰিছে এতিয়া আধাৰ পান লিংক পৰীক্ষা পূৰ্বতে যিদৰে আপোনাৰ নিৰ্দিষ্ট যাৱতীয় নথি বা আপোনাৰ ব্যক্তিগত নথিৰ জৰিয়তে আপুনি লাভ কৰিছিলে গ্যাস সিলিন্ডাৰ কিন্তু এতিয়া আপুনি ঘৰুৱা ৰন্ধন গেছৰ সিলিন্ডাৰ লাভ কৰিবলৈ জমা দিব লাগিব আয় প্ৰমাণপত্ৰ এখন আয় প্ৰমাণপত্ৰ আপোনাৰ বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰখন আপুনি দিব লাগিব আৰু যাৰ জৰিয়তে আধাৰ পান যেটো লিংক কৰা থাকে গতিকে আধাৰ পান লিংক কৰাৰ পিছত আপোনাৰ কোড কিমান বাৰ্ষিক উপাৰ্জন আহে সকলো তথ্য পোহৰলৈ আহিব গতিকে কোনো কাৰণত আপুনি ফাঁকি দিব নোৱাৰিব স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে চিনাক্ত হ'ব এতিয়া ধনী গ্ৰাহক মাত্ৰ আপুনি আপোনাৰ নথিপত্ৰ জমা দিয়ক আৰু স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে চিনাক্ত হ'ব ধনী গ্ৰাহক ৰাজ সাহায্যৰ তালিকাৰ পৰা কৰ্তন হ'ব ধনী শ্ৰেণীৰ নাম নতুনকৈ যিসকলে এলপিজিৰ বাবে আবেদন কৰিব তেওঁলোকৰ বাবেও এয়া খবৰ যদি আপুনি আয়কৰ আয়ৰ যি প্ৰমাণ 10 লাখ টকা সেই 10 লাখ টকাতকৈ যদি কম হয় তেতিয়াহে আপুনি ৰাজ সাহায্য পাব কিন্তু তাতকৈ যদি বেছি হয় আপুনি ৰন্ধন গেছৰ ৰাজ সাহায্যৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব আৰু যিসকল পুৰণি গ্ৰাহক আছে তেওঁলোকৰ বাবেও ডাঙৰ খবৰ তেওঁলোকে পূৰ্বতে ৰাজ সাহায্য পাই আহিছিল 10 লাখ টকা উপাৰ্জন হোৱাৰ পিছতো কিন্তু এতিয়াৰ পৰা তেওঁলোকে কোনো ধৰণৰ ৰাজ সাহায্য পাবলৈ সক্ষম নহয় সাবসিডি বন্ধৰ বাৰ্তা আপোনালৈ প্ৰেৰণ কৰিব নিৰ্দিষ্ট বিভাগৰ তৰফৰ পৰা আপুনি যদি ইণ্ডিয়ান সিলিন্ডাৰ এগৰাকী গ্ৰাহক হয় তেনেহলে আপুনি ইণ্ডিয়ানৰ পৰা এটা মেছেজ লাভ কৰিব ভাৰত বা এইচপিৰ যদি আপুনি গ্ৰাহক হয় তেনেহলে ভাৰত বা এইচপিৰ পৰা আপুনি এটা মেছেজ লাভ কৰিব এনে ধৰণে আপোনালৈ এটা মেছেজ যাব আৰু সেই মেছেজটোৰ উত্তৰ আপুনি 7 দিনৰ ভিতৰত দিব লাগিব যদিহে আপুনি 10 লাখ টকাৰ বাৰ্ষিক আয় যদি আপোনাৰ 10 লাখতকৈ কম হয় তেতিয়াহলে আপুনি 7 দিনৰ ভিতৰত উত্তৰ দিব লাগিব ৰাজ সাহায্য কৰ্তনৰ বিৰুদ্ধে যদি আপোনাৰ অভিযোগ থাকে আপুনি কল কৰি জনাব পাৰিব আপুনি ফোন কৰি দিব পাৰিব ফোন কৰি আপুনি কিদৰে কোড আপুনি ফোন কৰিব এই মুহূৰ্তত সেভ কৰি ৰাখক এটা নম্বৰ 1800233355 এই নম্বৰটো আমি পুনৰ কৈছো 18002333 আৰু 555 এই নম্বৰটোত আপুনি কল কৰিব লাগিব এই নম্বৰটোত আপুনি কল কৰি আপোনাৰ আপত্তি বা আপোনাৰ অভিযোগসমূহ দিব পাৰিব উজ্জ্বলা আঁচনিৰ যিসমূহ হিতাধিকাৰী আছে তেওঁলোকৰ বাবে কিছু পৰিমাণে সকাহ প্ৰদান কৰা হ'ব তেওঁলোকৰ ক্ষেত্ৰত যেহেতু আয় প্ৰমাণপত্ৰ পূৰ্বতেও দিয়া হৈছিল গতিকে তেওঁলোকে এই ক্ষেত্ৰত সকাহ লাভ কৰিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে পূৰ্বৰ দৰে লাভ কৰিব এলপিজি সিলিন্ডাৰ বিশেষ ৰাজ সাহায্য কিন্তু ইয়াৰ বিপৰীতে অন্য যিসকল লোকে এলপিজি ৰাজ সাহায্য লাভ কৰি আহিছিল তেওঁলোকৰ বাবে এয়া বেয়া খবৰ যিকোনো মুহূৰ্তত তেওঁলোকৰ এলপিজিৰ ৰাজ সাহায্য কৰ্তন কৰি দিয়া হ'ব আৰু এলপিজিৰ ৰাজ সাহায্য কৰ্তন বুলি মাত্ৰ এটা মেছেজ যাব আৰু সেই মেছেজৰ পিছতে কৰ্তন হ'ব এলপিজিৰ ৰাজ সাহায্য যদি ঘৰুৱা ৰন্ধন গেছৰ ৰাজ সাহায্য আপোনাৰ বাৰ্ষিক আয় 10 লাখ টকা নোহোৱাৰ পিছতো কৰ্তন হৈছে তেনেহলে আপুনি অভিযোগ দিব লাগিব টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে 7 দিনৰ ভিতৰত আপুনি ৰিপ্লাই দিব লাগিব 7 দিন মাত্ৰ 7 দিনৰ ভিতৰত উত্তৰ দিব লাগিব 7 দিনৰ পিছত আপুনি পুনৰ যদি ডকুমেন্টছ দিবলৈ হয় আপোনাৰ নামৰ যেটো ৰাজ সাহায্য কৰ্তন কৰা হৈছে ইতিমধ্যে গতিকে আপুনি নতুনকৈ আবেদন কৰিব লাগিব গতিকে নতুনকৈ যাতে কোনো কাৰণত আবেদন কৰিবলগীয়া নহয় আপোনালৈ মেছেজ আহিছে নেকি আপুনি চাই থাকক মোবাইলত আপুনি প্ৰতিটো মুহূৰ্ততে চকু ৰাখক যদি মেছেজ আহিছে লগে লগে আপুনি ৰিপ্লাই দিয়ক যে আপুনি 10 লাখ টকাৰ বাৰ্ষিক আয়ৰ অন্তৰ্ভুক্ত নহয় অন্যথা আপোনাৰ নাম কৰ্তন হ'ব ৰাজ সাহায্যৰ পৰা আপুনি লাভ কৰিবলৈ নাপাব ৰন্ধন গেছৰ নামত পোৱা ৰাজ সাহায্য যি সময়ত দেশত এতিয়া এলপিজিৰ নাটনি চলিছে সেই সময়তে কেন্দ্ৰৰ তৰফৰ পৰা এলপিজিৰ ৰন্ধন গেছৰ ঘৰুৱা সিলিন্ডাৰক লৈ এই নতুন নীতি নিৰ্দেশনা ধৰি দিছে